হাই এভৰিৱান, সবকে স্বাগতম জনালোঁ সকলোকে। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ যোনটোত আমি IRB ক্লাৰ্ক প্ৰিলিমছৰ যোনটো হৈ গ'ল গোটেইকেইটা এক্সাম প্ৰিলিমছত, আৰু তাৰে এক্সপেক্টেড কাট অফটো মই লৈ আহিছোঁ। ইয়াৰ মেইনছ এক্সাম আছে আজিৰ পৰা প্ৰায় ধৰক 1.5 মাহমান পিছত। তো মেইনছৰ কাৰণে সকলোৱে প্ৰিপেৰেশ্যন কৰিব লাগিবই। তো কিমান এটেম্প কৰি আহিলে আপুনি মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকাটো ভাল, সেই হিচাপে মই কথা পাতিম। আৰু এক্সপেক্টেড কাট অফৰ ভিডিঅ' মই বনোৱাটো পচন্দ আচলতে নকৰোঁ, আজিলৈকে বনোৱা নাই। এইটো ভিডিঅ' মই এইকাৰণে বনাইছোঁ যাতে আপোনালোকে মেইনছৰ কাৰণে যাতে পঢ়িব পাৰে। মেইনছৰ কাৰণে পঢ়াৰ আগতে এটা জানিব লাগিব ন, ইমান এটেম্প কৰি আহিলোঁ আমি, ইমান এটা মাৰ্কছ, তাৰপিছত আমি মেইনছৰ কাৰণে পঢ়ি থাকোঁ, ঠিক আছে। চ' বেছি দেৰি নকৰি অলপমান আগৰ কথাখিনি অলপমান পাতি চাম আহকচোন। যোৱা বছৰৰ কথা পাতোঁ, 2024 চন। 2024 চনত কি হৈছিলে, মই এইটো ইণ্টাৰনেটৰ পৰা ডেটাটো লৈছোঁ, মোৰ হয়তো ভুলো হ'ব পাৰে, মই ইণ্টাৰনেটৰ ওপৰত ট্ৰাষ্ট কৰি ডেটাটো লৈছোঁ, ঠিক আছে। তো যোৱা বছৰ আসাম গ্ৰামীণ বিকাশ বেংকত টোটেল 224টা পোষ্ট আছিলে ক্লাৰ্কত, আৰু কাট অফ কিমান গৈছিলে 69.5, ঠিক আছে। গতিকে যোৱা বছৰত আউট অফ কিমান, এইটো আউট অফ 80 হয়, আউট অফ 80 69.5। মই যেতিয়া বহুত আগত দিছিলোঁ তেতিয়াও এই 70ৰ ওচৰে পাঁজৰে গৈছিলে, ঠিক আছে। এতিয়া এই বছৰ কি হ'ল 2025 চনত, এইবাৰ কি হ'ল, এইবাৰ ভেকেঞ্চি 167, অহা বছৰ 224 আছিলে, এইবাৰ 167, ভেকেঞ্চি কিন্তু কমিহে গ'ল, ঠিক আছে। তাৰমানে কাট অফ হয়তো বাঢ়ি যাব পাৰে, আৰু কিন্তু কথাটো হ'ল কিছুমান শ্বিফ্টত পেপাৰ এইবাৰ অলপমান টাফ আহি গ'ল। তো সেই হিচাপত এটা আমি মোটামুটি এটা আইডিয়া লৈ চাম যে ইমান আমি যদি এটেম্প কৰি গৈছোঁ, তাতকৈ বেছি যদি আমি এটেম্প কৰি আহিছোঁ, তেনেহ'লে আমি মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো উচিত হয়, ঠিক আছে। তো এতিয়া কথাটো হ'ল এনেকুৱা, আউট অফ 80 মোৰ মতে, ঠিক আছে, মোৰ মতে আপুনি যদি 65 to 70ৰ ভিতৰত এটেম্প কৰি আহিছে, কাট অফ হয়তো 65তকৈ বেছিও যাব পাৰে, মই কোৱা নাই হে, হয়তো ইয়াতকৈ বেছিও যাব পাৰে, বাট মেইনছৰ কাৰণে পঢ়ি থকাটো কেতিয়াও অথলে নাযায়, ঠিক আছে। এই মেইনছৰ কাৰণে যে পঢ়িছে সেইটো RRBত নহ'লেও অহা বছৰ বেলেগ এক্সামত হ'লেও আপোনাৰ কামত আহিব, ঠিক আছে। কাৰণ অকল প্ৰিলিমছ পাছ কৰি আপুনি বেংক এক্সাম কেতিয়াও নাপায়, মেইনছো পাছ কৰিব লাগিব। তো পঢ়ি থোৱাতনো কি যায়, এনেও আগলৈ আৰু আগন্তুক দিনত একো প্ৰিলিমছ এক্সাম আহি থকা নাই, ঠিক আছে। গতিকে আমি মেইনছৰ কাৰণে পঢ়াতনো আমাৰ কি যায়। গতিকে সেইবাবে মই এটা আইডিয়া দিছোঁ, জাষ্ট 65ৰ পৰা যদি 70ৰ ভিতৰত আপুনি IRB ক্লাৰ্কত এটেম্প কৰি আহিছে, তেনেহ'লে আপুনি মেইনছৰ বাবে প্ৰিপেৰেশ্যন কৰা উচিত, মেইনছৰ বাবে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়া উচিত, ঠিক আছে। কাৰণ ৰখি থাকি লাভ নাই, ঠিক আছে, ৰখি থাকি লাভ নাই। মেইনছ এনেও পিছত হ'লেও দিবই লাগিব, আৰু ডিটেইল এটা ভিডিঅ' লৈ আহিম যে মেইনছৰ বাবে কেনেকৈ পঢ়িব লাগে IRB ক্লাৰ্কত, সেইটো ভিডিঅ' ধুনীয়াকৈ চাব পাৰিব। আজিৰ এই ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ।